প্ৰথম অধ্যায় গীতা বিষাদ যুগ। পৃথিৱীত নেতিবাচক প্ৰৱণতা আৰু পাপৰ উদ্দেশ্যক প্ৰতিনিধিত্ব কৰা কৌৰৱসকলে জন্মান্ধ বৃদ্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সন্তান হিচাপে জন্ম লয়। চকুৰ ওপৰত স্ব-ইচ্ছাই কাপোৰ বান্ধি নিজকে অন্ধ কৰি ৰখা গান্ধাৰীৰ লগত তেওঁৰ বিয়া হৈছিল। চাবলৈ গ'লে মন সত্যৰ প্ৰতি জন্মৰ পৰা অন্ধ, আৰু যেতিয়া অন্ধ ভাও লোৱা বুদ্ধিৰ সৈতে মনৰ মিলন হয়, তেতিয়া নেতিবাচক প্ৰবৃত্তিবোৰ জাগ্ৰত হৈ এশটা অপৰাধ আৰু পাপৰ জন্ম দিব পাৰে। যেতিয়া ভিতৰৰ আধ্যাত্মিক ক্ষেত্ৰখন, যিখন হ'ল ধৰ্মক্ষেত্ৰ, সেইখনৰ আত্মবিকাশ হ'ব ধৰে, তেতিয়া নিম্ন প্ৰবৃত্তি আৰু উচ্চ প্ৰবৃত্তিবোৰে নিজকে যুঁজিবলৈ সাজু কৰি লয়। সেই সময়ত ভগৱানৰ সন্ধানত থকা এজন প্ৰকৃত সাধকে নিজৰ ঐশ্বৰিক বুদ্ধিৰ নিৰ্দেশনাত দুয়োটা শক্তিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নিজকে এটা বিন্দুলৈ লৈ যায়, তেওঁৰ মাজত থকা ভাল বা বেয়াৰ সীমাৰেখা চাবলৈ। সেই মুহূৰ্তত তেওঁৰ অন্তৰ্দৃষ্টি সম্পন্ন অহংকাৰী সত্তাটোৱে এক ধৰণৰ হতাশা অনুভৱ কৰিবলৈ ধৰে আৰু নিজৰ আভ্যন্তৰীণ যুদ্ধখন যুঁজ দিয়াৰ মহান আধ্যাত্মিক দুঃসাহসিক অভিযানটো হাতত ল'বলৈ অক্ষম অনুভৱ কৰে। এজন সাধকৰ এই অদ্ভুত মানসিক অৱস্থাক আৰম্ভণিৰ অধ্যায়ত অৰ্জুনৰ হতাশা প্ৰদৰ্শনৰ দ্বাৰা সুন্দৰভাৱে অংকন কৰা হৈছে। নাৰদ হ'ল কৃষ্ণৰ সাক্ষাৎ শিষ্য আৰু ব্যাসদেৱৰ আধ্যাত্মিক গুৰু। গুৰু শিষ্যৰ পৰম্পৰাৰ অন্তৰ্ভুক্ত হোৱা বাবে ব্যাস আৰু অৰ্জুন দুয়ো সমানে নিৰ্ভৰযোগ্য। সঞ্জয় হ'ল ব্যাসদেৱৰ সাক্ষাৎ শিষ্য, সেইবাবে ব্যাসদেৱৰ অনুগ্ৰহতে সঞ্জয়ৰ ইন্দ্ৰিয়সমূহ বিশুদ্ধ হৈ পৰিছিল আৰু সেয়ে তেওঁ কৃষ্ণক পোনপটীয়াকৈ দেখিবলৈ আৰু শুনিবলৈ সক্ষম হৈছিল। ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ সাৰথি সঞ্জয়ক দিব্য দৃষ্টি প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা যুদ্ধৰ ধাৰা বিৱৰণী হস্তিনাপুৰৰ ৰাজসভাত বহি থকা অন্ধ মহাৰাজে বিতংভাৱে সকলো গম পাব পাৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে ধৃতৰাষ্ট্ৰই সঞ্জয়ক এই বুলি সুধিছিল। এইবুলি আমাৰ গীতা বিষাদ যুগৰ প্ৰথম শ্লোকটো আৰম্ভ হৈছে, য'ত গোটেই গীতাখনত এই শ্লোকটোৰ দ্বাৰা প্ৰথম আৰু অন্তিমভাৱে ধৃতৰাষ্ট্ৰৰ মুখৰ বচন লিপিবদ্ধ হৈছে। সেই শ্লোকটো হৈছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতায়ুৎসৱঃ মামকা পাণ্ডৱাশ্চ এব কিমকুৰ্বত সঞ্জয়। হে সঞ্জয়, যুদ্ধ কৰাৰ মানসেৰে তীৰ্থভূমি কুৰুক্ষেত্ৰত সমবেত হোৱাৰ পাছত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? সমগ্ৰ গীতাত এইটোৱে একমাত্ৰ শ্লোক যিটো অন্ধ বৃদ্ধ ৰজা ধৃতৰাষ্ট্ৰই কৈছে। বাকী সকলোবোৰেই যুদ্ধৰ ঠিক আগতে কুৰুক্ষেত্ৰ যুদ্ধত কি হৈছিল সেই সম্পৰ্কে সঞ্জয়ৰ প্ৰতিবেদন আছিল। ধৃতৰাষ্ট্ৰই নিজৰ ভতিজা পাণ্ডৱসকলৰ লগত কৰা অন্যায়ৰ বিষয়ে সচেতন আছিল। ধৃতৰাষ্ট্ৰই দুয়ো সৈন্য দলৰ আপেক্ষিক শক্তি জানিছিল আৰু সেয়েহে পুত্ৰৰ সৈন্যৰ বৃহত্তৰ শক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, যদিও তেওঁৰ অতীতৰ দুষ্টতা আৰু অপৰাধৰ চেতনাই যেন অন্ধ ৰজাৰ হৃদয়ত বুজা হৈছিল। সেয়েহে এই যুদ্ধৰ ফলাফলৰ ওপৰত তেওঁৰ নিজৰে সন্দেহ আছিল। তেওঁ সঞ্জয়ক বুজাবলৈ কয়, কুৰুক্ষেত্ৰৰ যুদ্ধত কি হৈ আছে? ৰাজপ্ৰসাদত ধৃতৰাষ্ট্ৰৰ কাষত বহি থকাৰ সময়তো ব্যাসে সঞ্জয়ক সুদূৰ কুৰুক্ষেত্ৰৰ ঘটনাবোৰ চাবলৈ আৰু শুনিবলৈ সক্ষমতা দিছিল। অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰ আৰু সংযমৰূপী সঞ্জয়। আচলতে অজ্ঞানতা মনৰ অন্তৰালত থাকে। অজ্ঞানেৰে আবৃত মন থকা ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল, কিন্তু সংযমৰূপী সঞ্জয়ৰ মাধ্যমেৰে তেওঁ দেখা পায়, শুনে, তেওঁ বুজি পায় যে পৰমাত্মাই সত্য।
তথাপিও যেতিয়ালৈকে মোহৰূপী দুৰ্যোধন জীয়াই থাকিব তেওঁৰ দৃষ্টি সদায় কৌৰৱৰ ওপৰত থাকে, বিকাৰৰ ওপৰতে থাকে। শৰীৰ এটা ক্ষেত্ৰ, যেতিয়া হৃদয় দেশত দৈবিক সম্পদৰ বাহুল্যতা থাকে তেতিয়া এই শৰীৰ ধৰ্মক্ষেত্ৰ হৈ পৰে, আৰু যেতিয়া ইয়াত আসুৰী সম্পদৰ বাহুল্যতা থাকে তেতিয়া এই শৰীৰ কুৰুক্ষেত্ৰ হৈ পৰে। কুৰু অৰ্থাৎ কৰা, এই শব্দ হ'ল আদেশাত্মক। শ্ৰীকৃষ্ণই কয় প্ৰকৃতিৰ দ্বাৰা উৎপন্ন তিনি গুণ সত্য, ৰজ, তম, এই তিনি গুণৰ দ্বাৰা বশীভূত হৈ মানুহে কৰ্ম কৰে। তেওঁ ক্ষণিকো কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। প্ৰকৃতিৰ তিনি গুণে তাক কৰাই লয়। শুই থাকিলেও কৰ্ম বন্ধ নহয়, সিও সুস্থ শৰীৰৰ আৱশ্যকীয় খোৰাক মাত্ৰ। এই তিনিও গুণে মনুষ্যক দেৱতাৰ পৰা আৰম্ভ কৰি কীট পৰ্যন্ত শৰীৰতে বান্ধি থয়। যেতিয়ালৈকে প্ৰকৃতি আৰু প্ৰকৃতিৰ পৰা উৎপন্ন গুণ জীৱিত থাকে তেতিয়ালৈকে কুৰু লাগিয়ে থাকে। সেয়েহে জন্ম মৃত্যুৰ ক্ষেত্ৰ, বিকাৰৰ ক্ষেত্ৰ, কুৰু ক্ষেত্ৰ, আৰু পৰম ধৰ্ম পৰমাত্মাত প্ৰৱেশ কৰিব পৰা পুণ্যময়ী প্ৰবৃত্তিবোৰ অৰ্থাৎ পাণ্ডৱৰ ক্ষেত্ৰখনেই হ'ল ধৰ্মক্ষেত্ৰ। পুৰাতত্ত্ববিদসকলে পাঞ্জাৱত, কাশী প্ৰয়াগত তথা বহুতো স্থলত কুৰুক্ষেত্ৰৰ অনুসন্ধান কৰিছে, কিন্তু গীতাকাৰে নিজে কৈছে যে যি ক্ষেত্ৰত এই যুদ্ধ হৈছিল সেইটো ক'ত আছে? ইদম শৰীৰম কৌন্তেয় ক্ষেত্ৰ মিতাভিধীয়তে। অৰ্জুন, এই শৰীৰেই সেই ক্ষেত্ৰ, আৰু যিজনে ইয়াক চিনি পায় তেওঁ শিকুল পায়, তেওঁই ক্ষেত্ৰজ্ঞ। আগলৈ গৈ তেওঁ ক্ষেত্ৰৰ বিস্তাৰ কৰিলে, য'ত 10 ইন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰ, পঞ্চবিকাৰ আৰু তিনিও গুণৰ বৰ্ণনা কৰা আছে। শৰীৰেই ক্ষেত্ৰ, ই এটা আখাৰা। ইয়াত যুদ্ধ কৰা প্ৰবৃত্তি দুটা আছে, দৈবী সম্পদ অৰ্থাৎ পাণ্ডৱৰ সন্তান আৰু আসুৰী সম্পদ অৰ্থাৎ ধৃতৰাষ্ট্ৰৰ সন্তান। অনুভৱী মহাপুৰুষৰ সান্নিধ্যলৈ গলে এই দুই প্ৰবৃত্তিৰ মাজত সংঘাতৰ সূত্ৰপাত হয়, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ সংঘৰ্ষ হয়, আৰু এয়াই বাস্তৱিক যুদ্ধ। বিশ্বযুদ্ধৰেতো ইতিহাস ভৰি পৰিছে, কিন্তু তাত বিজয়প্ৰাপ্ত কৰা সকলেও শাশ্বত বিজয় লাভ নকৰে। এইটো নিজৰ ভিতৰৰ প্ৰতিশোধ। প্ৰকৃতিক সকলো ফালৰ পৰা নিয়ন্ত্ৰণ কৰি প্ৰকৃতিৰ ঊৰ্ধ্ব সত্তাৰ দিক দৰ্শন কৰা আৰু তাত প্ৰৱেশ কৰাই হ'ল বাস্তৱিক বিজয়। এইটোৱেই এনেকুৱা বিজয় যাৰ কোনো পৰাজয় নাই। এই মুক্তি, যাৰ পাছত জন্ম মৃত্যুৰ বন্ধন নাথাকে। এই প্ৰকাৰৰ অজ্ঞানেৰে আচ্ছাদিত প্ৰত্যেক মনে সংযমৰ দ্বাৰা জানিব পাৰিব যে ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যুদ্ধত পৰিণাম কি হয়। এতিয়া যাৰ যেনে উত্থান সংযম মন, তাৰ তেনেদৰে দৃষ্টি পাই থাকিব। তৃতীয় শ্লোকটো এতিয়া পঢ়িব গৈ আছো। ইয়াত সঞ্জয়ে কৈছে, সঞ্জয় উবাচ দৃষ্টাতু পাণ্ডৱ অনিকম বৃহৎ দুৰ্যোধন তদা আচাৰ্যম উপসংগম্য ৰাজা বচনম অৱবৃত। সঞ্জয়ে কলে, হে মহাৰাজ, পাণ্ডুপুত্ৰ সকলে নিজৰ সৈন্যসমূহৰ বিহু সজাই লোৱা দেখি ৰজা দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এইদৰে কব ধৰিলে, দৈত্যৰ আচৰণেই দ্ৰোণাচাৰ্য। আত্মাই যেতিয়া গম পাই যাব যে আমি পৰমাত্মাৰ পৰা বেলেগ হৈ আছো, তেতিয়া পৰমাত্মাক প্ৰাপ্তি কৰিবৰ কাৰণে তাৰণা জাগৃত হব, আৰু তেতিয়াই আমি গুৰুৰ সন্ধানত ওলাওঁ। দুটা প্ৰবৃত্তিৰ মাজত এই প্ৰাথমিক গুৰু। তাৰ পাছত আমাৰ গুৰু হিচাপে সদগুৰু যোগেশ্বৰ শ্ৰীকৃষ্ণ হব, যি আত্মাক যোগৰ স্থিতি দিব। মোহৰূপী দুৰ্যোধন, ইয়াত কোৱা হৈছে দুৰ্যোধনক মোহৰূপী। মোহ সম্পূৰ্ণ ব্যাধিৰ মূল। ৰজা দুৰ্যোধন দূৰ অৰ্থাৎ দূষিত ধন। আত্মিক সম্পত্তিহে আচলতে স্থিৰ সম্পত্তি।
তাত যি দুখ উৎপন্ন কৰে সেইটোৱেই মোহ। ই প্ৰকৃতিৰ ফালে টানি থাকে আৰু বাস্তৱক জানিবৰ বাবে প্ৰেৰণা দিয়ে। মোহ আছে, সেইকাৰণে সোধা প্ৰশ্নও আছে, নহলে সকলো পূৰ্ণই হৈ থাকে। সেয়েহে ব্যাস ৰচনাযুক্ত পাণ্ডৱৰ সেনাক দেখি, অৰ্থাৎ পুণ্যৰে প্ৰবাহিত সজাতীয় বৃত্তি সংগঠনক দেখি মোহৰূপী দুৰ্যোধনে প্ৰথমে গুৰু দ্ৰোণৰ ওচৰলৈ গৈ এইটো ক'লে। পশ্যেতাম পাণ্ডুপুত্ৰানাম আচাৰ্য মহতিম সুমুম বৃহাম দ্ৰুপদ পুত্ৰেণ তব শিষ্যেন ধীমতা। হে গুৰুদেৱ, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদ পুত্ৰই নিপুণভাৱে সজাই লোৱা পাণ্ডুপুত্ৰসকলৰ সেই বিশাল সেনাবাহিনীলৈ আপুনি লক্ষ্য কৰক। পাণ্ডুপুত্ৰসকলক বেৰি কোন আছে? দ্ৰুপদ পুত্ৰ ধৃষ্টদ্যুম্ন। শাশ্বত অচল পদত আস্থা ৰখা দৃঢ় মনে ধৃষ্টদ্যুম্ন। এয়া পুণ্যময়ী প্ৰবৃত্তিৰ নায়ক। সাধনা কঠিন নহয়, মনৰ দৃঢ়তা কঠিন হ'ব লাগিব। এতিয়া চোৱা যাওক সেনাৰ বিস্তাৰ। অত্ৰ শূৰা মহাঈশু আসাহ ভীমাৰ্জুন সমায়ুধি যুয়ুধানঃ বীৰতঃ স দ্ৰুপদঃ স মহাৰথঃ। এই সৈন্যবাহিনীত মহান ঈশ্বৰত নিবাস দিব পৰা ভাওৰূপী ভীম, অনুৰাগৰূপী অৰ্জুন, তেওঁলোকৰ সমান বহুতো বীৰ, যেনে সাত্বিকতাৰূপী সাত্যকী, অৰ্থাৎ সৰ্বত্ৰ ঈশ্বৰীয় প্ৰবাহৰ ধাৰণা দিব পৰা মহাৰথী ৰজা, অৰ্থাৎ অচল স্থিতি থকা, তথা ধৃষ্টকেতু চেকিতান কাশীৰাজঃ স বীৰ্যৱান পুৰুজিত কুন্তিভোজঃ স শৈব স নৰপুঙ্গৱঃ। ধৃষ্টকেতু অৰ্থাৎ দৃঢ় কৰ্তব্য, চেকিতান অৰ্থাৎ য'তেই যাওক তাৰ পৰাই চিত্তক টানি ঈশ্বৰৰ প্ৰতি স্থিৰ কৰোৱা, কাশীৰাজ অৰ্থাৎ দেহৰূপী কাশী যাৰ সাম্ৰাজ্য, পুৰুজিত অৰ্থাৎ স্থূল সূক্ষ্ম আৰু কাৰণ শৰীৰৰ ওপৰত বিজয় দিব পৰা পুৰুজিত, কুন্তিভোজ অৰ্থাৎ কৰ্তব্যৰে ভৱসংসাৰত বিজয়, নৰৰ ভিতৰত শ্ৰেষ্ঠ শৈব অৰ্থাৎ সত্য ব্যৱহাৰ, যুধামন্যুষ্য বিক্ৰান্তঃ উত্তমৌজাঃ বীৰ্যৱান সুভদ্ৰো দ্ৰৌপদেয়ঃ স সৰ্ব এব মহাৰথঃ। আৰু পৰাক্ৰমী যুধামন্যু অৰ্থাৎ যুদ্ধৰ অনুৰূপ মনৰ ধাৰণা, উত্তমৌজা অৰ্থাৎ শুভৰ ভাৱ, সুভদ্ৰা পুত্ৰ অভিমন্যু। যেতিয়া শুভৰ আধাৰ পোৱা যায় তেতিয়া মন ভয় নাইকিয়া হয়, ভয় ৰহিত হয়। এনেকুৱা শুভ আধাৰত উৎপন্ন অভয় মন। ধ্যানৰূপী দ্ৰৌপদীৰ পঞ্চপুত্ৰ, বাৎসল্য, লাৱণ্য, সহৃদয়তা, সৌম্যতা, স্থিৰতা, সকলো একোজন মহাৰথী, সাধনাৰ পথত সম্পূৰ্ণ যোগ্যতাৰে চলিব পৰা ক্ষমতা। এই প্ৰকাৰে দুৰ্যোধনে পাণ্ডৱ পক্ষৰ 20 জনৰ নাম ক'লে, যিবোৰ দৈবিক সম্পদৰ মহত্বপূৰ্ণ অংগ। বিজাতীয় প্ৰবৃত্তিৰ ৰজা হোৱা স্বত্তেও মোহে সজাতীয় প্ৰবৃত্তিবোৰক বুজিবলৈ বাধ্য কৰায়। সপ্তম শ্লোক। अस्माकं तु विशिष्टा जे तान निबोध द्विज उत्तमा नायकाः मम सन्न्यास संज्ञार्थं तान बब्रीमिते। হে দ্বিজোত্তম, আমাৰ পক্ষত যিবোৰ প্ৰধান আছে তেওঁলোককো জানি লওক। আপুনি জ্ঞাত হবৰ বাবে মোৰ সৈন্যৰ যিবোৰ নায়ক আছে সেইবোৰ হৈছে যেনে বাহ্যযুদ্ধৰ বাবে, যেনে পিছৰ শ্লোকতে যেনে পাছৰখিনি ক'ব, ইয়াৰ কথাখিনি হৈছে বাহ্যযুদ্ধৰ বাবে সেনাপতিক দ্বিজোত্তম সম্বন্ধনটো অসাময়িক। যেতিয়ালৈকে পূজাস্থলী আৰাধ্যৰ পৰা আঁতৰি থাকো তেতিয়ালৈকে প্ৰকৃতি অৰ্থাৎ মায়া বিদ্যমান হৈ থাকে, দ্বৈত হৈ থাকে। এই দ্বিৰ ওপৰত বিজয় প্ৰাপ্তৰ প্ৰেৰণা প্ৰথম গুৰু দ্ৰোণাচাৰ্যৰ পৰাই পায়। আধৰুৱা শিক্ষাই পূৰ্ণভাৱে জানিবৰ বাবে প্ৰেৰণা দিয়ে। এতিয়া আহোঁ বিজাতীয় প্ৰবৃত্তিৰ নায়ক কোন কোন আছিল। ভৱান ভীষ্মঃ স কৰ্ণঃ স কৃপঃ স সমিতিৰ সঞ্জয়ঃ অশ্বত্থামা বিকৰ্ণঃ স সোমদত্তি তথা এব চ। ইয়াত যিসকলে যুদ্ধত সদায় জয়লাভ কৰে
তেনে অসাধাৰণ বীৰসকলৰ নামহে দুৰ্যোধনে উল্লেখ কৰিছে। এজনটো স্বয়ং আপুনি দ্ৰোণ, ভ্ৰমৰূপী পিতামহ ভীষ্ম। ভ্ৰম এই বিকাৰবোৰৰ উদ্গমস্থল। মানুহৰ জীৱনত শেষলৈকে ভ্ৰম জীয়াই থাকে, সেইকাৰণে কোৱা হয় পিতামহ। সম্পূৰ্ণ সৈন্য মৰি শেষ হল, ভীষ্ম কিন্তু জীয়াই আছিল। পৰশয্যাত অচেতন হৈ পৰি আছিল, তথাপিও কিন্তু জীয়াই আছিল। এয়াই হল ভ্ৰমৰূপী ভীষ্ম। ভ্ৰম শেষলৈকে থাকে। এই ধৰণে বিজাতীয় কৰ্মৰূপী কৰ্ণ তথা সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। সাধনা অৱস্থাত সাধকৰ দ্বাৰা কৃপাৰ আচৰণেই কৃপাচাৰ্য। ভগৱান কৃপাময় আৰু প্ৰাপ্তিৰ পিছত সন্তৰো সেই স্বৰূপেই হয়। কিন্তু সাধনা কালত যেতিয়ালৈকে আমি আত্মা বেলেগে থাকো, পৰমাত্মাক বেলেগে ৰাখো, বিজাতীয় প্ৰবৃত্তি জীয়াই থাকিব, মোহে আক্ৰমণ কৰি থাকিব। এনে পৰিস্থিতিত সাধকে যদি কৃপাৰ আচৰণ কৰে, তেতিয়া তেওঁ নষ্ট হৈ যায়। অন্যে বহবসুৰা মদৰ্থে ত্যক্ত জীৱিতা, নানা শস্ত্ৰ প্ৰহৰণা সৰ্বে যুদ্ধ বিশাৰদঃ। আন আৰু বহুতো বীৰ আছে যিসকলে মোৰ কাৰণে জীৱন ত্যাগ কৰিবৰ বাবে সাজু হৈ আছে। তেওঁলোক সকলোৱে নানানবিধ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আৰু সকলো বীৰেই যুদ্ধবিদ্যাত পাৰ্গত। এইখিনি কথা দুৰ্যোধনে কৈ আছে। এতিয়া কোন কি ভাৱৰ দ্বাৰা সুৰক্ষিত হৈ আছে ইয়াৰ বিষয়ে এইদৰে কৈছে 10 নম্বৰ শ্লোকত। অপৰ্যাপ্তম তত अस्माकं বলম ভীষ্মাভিৰক্ষিতম, পৰ্যাপ্তম তু ইদম এতেষাম বলম ভীমাভিৰক্ষিতম। পিতামহ ভীষ্মৰ দ্বাৰা অতি সুন্দৰভাৱে সুৰক্ষিত হৈ থকা আমাৰ সৈন্যবল সীমাহীন, কিন্তু ভীমৰ দ্বাৰা সতৰ্কতাৰে সুৰক্ষিত পাণ্ডৱসকলৰ এই সৈন্যবল সীমিত। ইয়াত দুৰ্যোধনে দুই পক্ষৰ সৈন্যবলৰ এটা তুলনাত্মক হিচাপ দাঙি ধৰিছে। সেয়ে চাব লাগিব ভীষ্ম কি সত্তা হয় যাৰ ওপৰত কৌৰৱে নিৰ্ভৰ কৰি আছে, আৰু ভীম কি সত্তা হয় যাৰ ওপৰত সম্পূৰ্ণ পাণ্ডৱে নিৰ্ভৰ কৰি আছে। দুৰ্যোধনে নিজৰ ব্যৱস্থাৰ বিষয়ে এইদৰে কয়। শ্লোক 11 নম্বৰত। অয়নেষু সৰ্বেষু যথা ভাগম অৱস্থিতা, ভীষ্মম এবা অভিৰক্ষন্তু ভৱন্তঃ সৰ্ব এবহি। এতিয়া আপোনালোক সকলোৱে ৰণক্ষেত্ৰৰ নিজ নিজ গুৰুত্বপূৰ্ণ প্ৰৱেশস্থানসমূহত থাকি পিতামহ ভীষ্মকেই সম্পূৰ্ণভাৱে সহায় সহযোগ দি থাকক, এই বুলি দুৰ্যোধনে ক'লে। সেইকাৰণে সকলো ফালৰ পৰা নিজৰ স্থানত থাকি সকলোকে ভীষ্মক ৰক্ষা কৰি থাকিবলৈ দুৰ্যোধনে আদেশ দিলে। যদি ভীষ্ম জীয়াই থাকে তেতিয়া আমি অজেয় হৈ থাকিম। সেইকাৰণে আপোনালোকে পাণ্ডৱৰ লগত যুদ্ধ নকৰি মাত্ৰ ভীষ্মকেই ৰক্ষা কৰি থাকিব। কেনে যোদ্ধা এই ভীষ্ম, যি স্বয়ং নিজকে ৰক্ষা কৰিব নোৱাৰে। কৌৰৱে তেওঁৰ ৰক্ষাৰ বিশেষ ব্যৱস্থা কৰিবলগীয়া হৈছে। এইজন কোনো বেপৰোৱা যুদ্ধ নহয়, ভ্ৰমেই ভীষ্ম। যেতিয়ালৈকে ভ্ৰম জীয়াই থাকিব তেতিয়ালৈকে বিজাতীয় প্ৰবৃত্তিক অৰ্থাৎ কৌৰৱ অজেয় হৈ থাকিব। যদি ভ্ৰম সমাপ্ত হৈ যায় তেতিয়া অবিদ্যা অস্তিত্বহীন হৈ পৰিব। মোহ ইত্যাদি আংশিক ৰূপত যিবিলাক থাকে সোনকালেই সমাপ্ত হৈ যাব। ভীষ্মৰ ইচ্ছামৃত্যু আছিল। ইচ্ছাই ভ্ৰম। ইচ্ছাৰ অন্ত হোৱা মানে ভ্ৰমৰো অন্ত হোৱা একেই কথা। য'ত ভ্ৰম নাই সেয়া অপাৰ আৰু অব্যক্ত। এই শৰীৰৰ জন্মৰ কাৰণো ইচ্ছা, ইচ্ছাই মায়া আৰু ইচ্ছাই জগত উৎপত্তিৰ কাৰণো। যি কামনা ৰহিত হৈ থাকে অৰ্থাৎ ইচ্ছাবিহীন, তেওঁ আত্মাস্থিত আত্মাস্বৰূপ। তেওঁৰ কেতিয়াও পতন নহয়, তেওঁ ব্ৰহ্মৰ লগত এক হৈ থাকে। যেতিয়া প্ৰাপ্ত হবৰ যোগ্য কোনো বস্তু অপ্ৰাপ্য হৈ নাথাকে তেতিয়া ইচ্ছা সমূলে নষ্ট হৈ যায়, আৰু ইচ্ছাৰ শেষৰ পাছতে ভ্ৰম একেবাৰে নাইকিয়া হৈ যায়। এই ভীষ্মৰ ইচ্ছামৃত্যু। এই ধৰণে ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্য সকলো ফালৰ পৰা অজেয় হৈ আছে। যেতিয়ালৈকে ভ্ৰম থাকিব তেতিয়ালৈকে অবিদ্যাৰ অস্তিত্বও থাকিব। ভ্ৰম শান্ত হল, অবিদ্যাৰো সমাপ্ত হল। ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ সৈন্য জিকিবলৈ সহজ হৈ আছে। ভাৱৰূপী ভীম। ভাৱত সেইটো ক্ষমতা আছে যে অজানা পৰমাত্মাও বিদিত হৈ যায়। শ্ৰীকৃষ্ণই ইয়াক শ্ৰদ্ধা বুলি সম্বোধন কৰিছে। ভাৱত সেইটো ক্ষমতাও আছে যে ভগৱানকো বশ কৰিব পাৰি। ভাৱৰ দ্বাৰাই সকলো পুণ্যময়ী প্ৰবৃত্তিৰ বিকাশ হয়। ই পুণ্যৰ সংৰক্ষক।
ই ইমানেই শক্তিশালী যে পৰম দেৱ পৰমাত্মাক সন্তুষ্ট কৰি পেলাই, কিন্তু লগতে ই ইমানেই কোমল যে আজি ভাৱ আছে হয়তো কালিলৈ ভাৱবিহীনত পৰিণত হবলৈ সময় নালাগিব। ইয়াৰ পাছত আহোঁ 12 নম্বৰ শ্লোকলৈ। তস্য সঞ্জানায়ন হৰ্ষম কুৰু বৃদ্ধ পিতামহ সিংহনাদম বিনন্দ উচ্চ শংখ দধমো প্ৰতাপৱান। যেতিয়া কুৰু বংশৰ বয়োবৃদ্ধ মহাশক্তিশালী পিতামহ ভীষ্মই শংখত ফু দি সিংহৰ গৰ্জনৰ দৰে বিৰাট শব্দ কৰি দুৰ্যোধনৰ মনত আনন্দ উপজালে। এইদৰে নিজৰ সামৰ্থ্যৰ নিৰ্ণয় লৈ শংখধ্বনি হল। শংখধ্বনি হল পাত্ৰৰ পৰাক্ৰমৰ ঘোষণা। জিকিলে কোন পাত্ৰই আপোনাক কি দিব। কৌৰৱৰ ভিতৰত বৃদ্ধ প্ৰতাপশালী পিতামহ ভীষ্মই দুৰ্যোধনৰ হৃদয়ত হৰ্ষ উৎপন্ন কৰিবৰ কাৰণে উচ্চ সুৰত সিংহনাদৰ সমান ভয়ংকৰ শংখ বজালে। সিংহ প্ৰকৃতিৰ ভয়াৱহতাৰ প্ৰতীক। ঘন অৰণ্যৰ জয়াল একান্তত সিংহৰ গৰ্জন যদি কাণত পৰে, তেতিয়া গাৰ নোম থিয় হৈ যায়, বুকু কঁপিবলৈ ধৰে। যদিও সিংহ আপোনাৰ পৰা বহুত দূৰতে থাকে। ভয় আচলতে প্ৰকৃতিতহে থাকে, পৰমাত্মাত নহয়। তেওঁতো অভয়ৰ সত্তা। ভ্ৰমৰূপী ভীষ্মই যদি বিজয় প্ৰাপ্ত কৰে, তেতিয়াহলে প্ৰকৃতিৰ যি ভয়াৰণ্যত আপুনি আছে তাতকৈও বেছি ভয়ৰ আৱৰণে আপোনাক বান্ধি ৰাখিব। ভয়ৰ এটা সীমাহে বাঢ়িহে যাব, ভয়ৰ আৱৰণ আৰুহে ঘনীভূত হব। এই ভ্ৰমে ইয়াৰ অতিৰিক্ত একোৱে দিব নোৱাৰিব। সেয়ে প্ৰকৃতিৰ পৰা নিবৃত্তি হোৱাটোৱে হল গন্তব্যৰ ৰাস্তা। সংসাৰত প্ৰবৃত্তি হল ভাৱ, ঘোৰ অন্ধকাৰৰ ছাঁ। ইয়াৰ পাছত কৌৰৱৰ কোনো ঘোষণা নহল। কৌৰৱৰ ফালৰ পৰা বহুতো বাদ্যযন্ত্ৰ একেবাৰে বাজিলে, কিন্তু মুঠতে সিহঁতে ভয়ৰহে সঞ্চাৰ কৰিলে। তাতকৈ আৰু একো নহল। প্ৰত্যেক বিকাৰে কিবা এটা ভয়টো দিয়েই। সেইকাৰণে তেওঁ ঘোষণা কৰিলে 13 নম্বৰ শ্লোকত। ততঃ শংখাসভৈৰ্যস্য পনবানক গোমুখः সহসা এব অভ্যহন্যন্ত শব্দতুমুলো অভৱত। তাৰ পাছত শংখ, ভেৰী, পনৰ, আনক আৰু গোমুখ নামৰ বাদ্যবিলাক হঠাতে বাজি উঠিল। আৰু সেই বাদ্যসমূহৰ সানমিহলি শব্দটো বৰ ভয়ংকৰ হৈ পৰিছিল। ইয়াৰ পাছত কৌৰৱৰ কোনো ঘোষণা নহল। কৌৰৱৰ ফালৰ পৰা বহুতো বাদ্যযন্ত্ৰ একেবাৰে বাজিলে, কিন্তু মুঠতে সিহঁতে ভয়ৰহে সঞ্চাৰ কৰিলে। তাতকৈ আৰু একো নহল। প্ৰত্যেক বিকাৰে কিবা এটা ভয়টো দিয়েই। 14 নম্বৰ শ্লোকত কৈছে, ততঃ চৈত্য হয়ে যুক্তে মহতি সন্ননদে স্থিতো মাধৱ পাণ্ডৱ চৈব স দিব্য শংখ প্ৰদাধমতু। আনহাতে বগা ঘোঁৰাবিলাকেৰে সংযুক্ত বিৰাট ৰথ এখনত উপবিষ্ট হৈ থকা ভগৱান কৃষ্ণ আৰু অৰ্জুনেও তেওঁলোকৰ দিব্য শংখ দুটা বজাই দিলে। তাৰ পাছত শ্বেতঘোঁৰাযুক্ত, য'ত অলপ মাত্ৰও কালিমা নাই, দুখ নাই। শ্বেত হল সাত্বিক আৰু নিৰ্মলতাৰ প্ৰতীক। সেই মহান ৰথৰ ওপৰত থকা যোগেশ্বৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনেও অলৌকিক শংখ বজালে। প্ৰকৃতিৰ পৰা নিবৃত্তি আচলতে আমাৰ সকলোৰে গন্তব্য পথ হয়। ভীষ্মদেৱৰ শংখটোৰ বিপৰীতে কৃষ্ণ আৰু অৰ্জুনৰ হাতত থকা শংখ দুটাক দিব্য বা অলৌকিক বা স্বৰ্গীয় মহিমাযুক্ত বুলি কোৱা হৈছে। তেনে দিব্য শংখৰ ধ্বনিৰ দ্বাৰা এই কথা সূচিত কৰা হৈছে যে সিটো পক্ষৰ জয়ৰ কোনো আশা নাই, কাৰণ কৃষ্ণ পাণ্ডৱসকলৰ পক্ষতহে আছে। জয়স্তু পাণ্ডু পুত্ৰানাম য়েশাম পক্ষে জনাৰ্দনঃ। যাৰ ফালে জনাৰ্দন কৃষ্ণ আছে, সেই পাণ্ডু পুত্ৰসকলৰে জয়। বিজয়ে সদায় পাণ্ডু পুত্ৰসকলৰ দৰে ব্যক্তিবোৰৰ লগত জড়িত, কাৰণ ভগৱান কৃষ্ণ তেওঁলোকৰ ফলীয়া হৈ আছে। আৰু ভগৱান কৃষ্ণ যেতিয়া য'তেই থাকে, ভাগ্যৰ দেৱী লক্ষ্মীও তেতিয়াই তাতেই থাকে, কাৰণ ভাগ্যদেৱী লক্ষ্মী কেতিয়াও নিজৰ স্বামীৰ পৰা আঁতৰি নাথাকে। সেইবাবে জয় আৰু সৌভাগ্যই অৰ্জুনৰ বাবে অপেক্ষা কৰি আছিল। এই কথাটোকে ভগৱান কৃষ্ণৰ শংখটোৰ অলৌকিক ধ্বনিটোৱে সূচিত কৰিছিল। তদুপৰি কৃষ্ণ আৰু অৰ্জুন এই দুয়ো সুহৃদে যিখন ৰথত উঠি যুদ্ধক্ষেত্ৰলৈ গৈছিল, সেইখন অগ্নিদেৱতাই অৰ্জুনক উপহাৰ স্বৰূপে দিছিল। এই কথা ইয়াকো সূচিত কৰিছিল যে তিনিও লোকৰ যিকোনো ঠাইলৈকে নাযাওক কিয়, এই ৰথখনৰ সকলো দিশতে জয়লাভ কৰাৰ সামৰ্থ্য আছিল। 15 নম্বৰ শ্লোকত কৈছে,
পাঞ্চজন্য ঋষিকেশো দেবদত্তম ধনঞ্জয়ः পুন্দ্রম দধমৌ মহাশঙ্খম ভীমকৰ্মা বৃকুদৰः। ভগৱান শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখটো বজালে, অৰ্জুনে তেওঁৰ দেৱদত্ত নামৰ শংখটো বজালে, আৰু ভয়ংকৰ কঠিন কামবিলাক কৰিব পৰা বৃকুদৰ ভীমে তেওঁ পৌণ্ড্ৰ নামৰ বিৰাট শংখটো বজালে। এই শ্লোকত ভগৱান কৃষ্ণক ঋষিকেশ বোলা হৈছে, কাৰণ তেওঁৱেই হৈছে সকলো ইন্দ্ৰিয়ৰে গৰাকী। জীৱসমূহ সেই ভগৱানৰে অবিচ্ছেদ্য অংশ, গতিকে জীৱসমূহৰ ইন্দ্ৰিয়সমূহো সেই ভগৱানৰ ইন্দ্ৰিয়সমূহৰে অবিচ্ছেদ্য অংশ। সখা অৰ্জুনৰ সাৰথী ৰূপে কাম কৰাৰ বাবে শ্ৰীকৃষ্ণৰ নাম পাৰ্থ সাৰথী। ঠিক সেইদৰে কুৰুক্ষেত্ৰত তেওঁ অৰ্জুনক অৰ্থাৎ অৰ্জুনৰ ইন্দ্ৰিয়সমূহ পৰিচালনা কৰিছিল বাবে তেওঁৰ নাম ঋষিকেশ। এই শ্লোকত অৰ্জুনক ধনঞ্জয় বোলা হৈছে, কাৰণ যেতিয়াই বিভিন্ন ধৰণৰ যজ্ঞ অনুষ্ঠান কৰিবৰ বাবে ধনৰ প্ৰয়োজন হৈছিল, তেতিয়াই তেওঁৰ অগ্ৰজ যুধিষ্ঠিৰৰ বাবে অৰ্জুনেই সেই ধন সংগ্ৰহ কৰি আনিছিল। দেৱদত্ত ধনঞ্জয়, দৈবিক সম্পত্তি নিজৰ অধীন কৰিব পৰা অনুৰাগী অৰ্জুন। ইষ্টৰ অনুৰূপত লাগিব পৰা ক্ষমতা, য'ত বিয়োগৰ বেদনা, বৈৰাগ্য, অশ্ৰুপাত থাকে, ৰোমাঞ্চ হয়, ইষ্টৰ অতিৰিক্ত অন্য বিষয়বস্তুত অকণো আসক্তি নাথাকে, তাকে অনুৰাগ বুলি কোৱা হয়। যদি ইয়াত সফল হয়, তেতিয়া পৰম দেৱ পৰমাত্মাত প্ৰৱেশ কৰিব পৰা দৈবিক সম্পত্তিৰ ওপৰত আধিপত্য প্ৰাপ্ত কৰি ল'ব। ভুৰি ভোজন কৰিব পৰা বাবে আৰু হিড়িম্ব নামৰ অসুৰক বধ কৰাৰ দৰে দুঃসাধ্য কৰ্ম কৰিব পৰা বাবে ভীমক বৃকুদৰ আৰু ভীমকৰ্মা বোলা হৈছে। ভয়ানক কৰ্ম কৰা ভীম হেনে পৌণ্ড্ৰ অৰ্থাৎ প্ৰীতি নামৰ মহাশংখ বজালে। ভাৱৰ উদ্গম আৰু নিবাস স্থান হল হৃদয়, সেইকাৰণে তেওঁৰ নাম বৃকুদৰ। আপোনাৰ ভাৱ অনুৰাগ কেঁচুৱা হৈ থাকে, কিন্তু মূলতঃ সেই অনুৰাগ আপোনাৰ হৃদয়ত থাকে, যি কেঁচুৱাৰ দৰে মূৰ্ত হৈ থাকে। যাতে এই ভাৱ গভীৰ আৰু মহাবলৱান হয়, তাৰ বাবে তেওঁ প্ৰীতি নামৰ মহাশংখ বুজালে। ভাৱতে সেই প্ৰীতি নিহিত হৈ থাকে, সেইকাৰণে ভীমে পৌণ্ড্ৰ অৰ্থাৎ প্ৰীতি নামৰ মহাশংখ বজালে। প্ৰীতি সঞ্চাৰৰ মাধ্যমেৰে ভাৱ মহান বলৱান হৈ থাকে। কৃষ্ণকে মুখ্য কৰি পাণ্ডৱ পক্ষৰ বিভিন্নজনে বজোৱা বিভিন্ন শংখধ্বনিয়ে যুদ্ধত অৱতীৰ্ণ হোৱা সৈন্যসকলৰ বাবে বৰকৈ উৎসাহ যোগাইছিল। আনহাতে বিপৰীত পক্ষত কোনো শুভ লক্ষণ নাছিল। সৰ্বনিয়ন্তা ভগৱান শ্ৰীকৃষ্ণ নাছিল আৰু সৌভাগ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীও নাছিল। গতিকে বিপৰীত পক্ষৰ যে যুদ্ধত পৰাজয় ঘটিব, সেই কথা পূৰ্বৰ পৰাই নিশ্চিত হৈ পৰিছিল আৰু শংখৰ ধ্বনিৰ দ্বাৰা সেই কথা সূচিত হৈছিল। অনন্ত বিজয়ম ৰাজ কুন্তি পুত্ৰ যুধিষ্ঠিৰ নকুল সহদেৱ সুঘোষমানি পুষ্পক। 16 নম্বৰ শ্লোকটোত কৈছে, কুন্তিৰ পুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখটো বজালে। নকুল আৰু সহদেৱে ক্ৰমে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ দুটা বজালে। কৰ্তব্যৰূপী কুন্তি আৰু ধৰ্মৰূপী যুধিষ্ঠিৰ। ধৰ্মত স্থিৰ হৈ থাকিলে অনন্ত বিজয়, অনন্ত পৰমাত্মাত স্থিতি লগাই দিব। যেতিয়া প্ৰকৃতি পুৰুষ ক্ষেত্ৰজ্ঞৰ সংঘৰ্ষ হৈ থাকে, তেতিয়া বহুত দুখতো মানুহ বিচলিত নহয়। তেতিয়া এদিন অনন্ত, যাৰ কোনো অন্ত নাই, সেই পৰম তত্ত্ব পৰমাত্মাৰ ওপৰত বিজয় প্ৰাপ্ত হয়। নিয়মৰূপী নকুলে সুঘোষ নামৰ শংখ বুজালে। যিমানেই নিয়মবোৰ উন্নত, অশুভৰ অৱসান হব, শুভৰ ঘোষণা হব ধৰিব। সৎসংগৰূপী সহদেৱে মণিপুষ্পক শংখ বুজালে। মনীষীসকলে শ্বাসক বহুমূলীয়া মণিৰ সংজ্ঞা দিছে। শ্ৰীকৃষ্ণৰ মতে আত্মাই সত্য, আত্মাই সনাতন। চিত্তই চাৰিওফালৰ পৰা টানি আনি আত্মাৰ লগত শ্বাসক সংগত কৰাই দিয়ে, এয়াই বাস্তৱিক সৎসংগ। এই সৎসংগ চিন্তন, ধ্যান আৰু সমাধিৰ অভ্যাসত সম্পন্ন হয়। যেতিয়াই সত্যৰ সান্নিধ্যত জপৰ সুৰত শ্বাস টিকি থাকিব, তেতিয়াই এক এক শ্বাসে নিয়ন্ত্ৰণ পায়। মনৰ সৈতে ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ হব ধৰে। যেতিয়াই সম্পূৰ্ণ নিয়ন্ত্ৰণ হব, আকাংক্ষিতজনৰ প্ৰাপ্তি হব। বাদ্যযন্ত্ৰৰ দৰে চিত্তক আত্মাৰ সুৰত সুৰ মিলাই সংগত কৰে, সেয়াই সৎসংগ। বাহ্যিক মণি বৰ কঠিন, কিন্তু শ্বাসমণি ফুলতকৈও কোমল। ফুলটো বিকশিত হোৱালৈ বা ছিঙি গলেও সজীৱ হৈ থাকে, কিন্তু আপুনি পিছৰ শ্বাসলৈকে যে জীয়াই থাকিব, তাৰ কোনো নিশ্চয়তা দিব নোৱাৰে।
কিন্তু সৎসংগ সফল হলে প্ৰত্যেক শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰি পৰম লক্ষ্যৰ প্ৰাপ্তি হয়। তেতিয়া শ্বাস জপ হৈ পৰে। সেই অৱস্থাত দেহ ত্যাগ কৰিব লগা হলেও জপত কৃষ্ণ নাম থাকে বাবে পৰম প্ৰাপ্তি হয়। আজিলৈ ইমানখিনি।